নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো কাট অফ মাৰ্কৰ কথা ক'ম মই ABUBৰ এইটো হ'ল ইউবিৰ ক্ষেত্ৰত কাট অফৰ মাৰ্কৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু ABৰ নহয়। ইউবিৰ যেনেকা আপোনাৰ জেনেৰেল আনৰিজাৰ্ভৰ হ'লে 44 বা 43 ধৰি লওক মেল কেণ্ডিডেটৰ কাৰণে, আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 34 আৰু আপোনালোকৰ বৰ্তমান EWS নাই, EWSটো বাদ দিয়ক। এইটো OBC MOBCৰ ক্ষেত্ৰত 40 কুৱেশ্যন 40 মাৰ্ক মতলব কুৱেশ্যন আপোনালোকৰ হৈ যাব 80 কুৱেশ্যন কাৰেক্ট কৰিব পাৰিলে আপোনালোকৰ আশা ভালেখিনি এটা আশা আছে বুলি OBC কাষ্ট কেটেগৰী যিবিলাক আছে কেণ্ডিডেট সেইসকলৰ বাবে কৈছোঁ। আৰু OBCৰ যিটো ফিমেল কেণ্ডিডেট আছে তেওঁৰ 62 কুৱেশ্যন কাৰেক্ট কৰিব লাগিব, মতলব আপোনালোকৰ 31 যদি পায় তেতিয়াহ'লে OBC ক্ষেত্ৰৰ ফিমেল কেণ্ডিডেটৰ আশা আছে বুলি ভাবি ল'ব পাৰে। আৰু SC যিটো আছে SCৰ 41 এইটো মেল কেণ্ডিডেট নেকি 82 কুৱেশ্যন কাৰেক্ট কৰিব লাগিব। আপোনালোকেতো কুৱেশ্যন সকলোবোৰে এটেম্প কৰিব, ভুল হৈ কিনেও যদি আপোনালোকৰ 82 কাৰেক্ট হয় তেতিয়া 41 নম্বৰ পাব। তেতিয়াহ'লে আপোনালোকে SC কেটেগৰীত ইউবি কেটেগৰীৰ যিটো হ'ব ইউবিৰ আসাম পুলিচৰ ইউবিৰ সেইটো কাট অফৰ কথা আলোচনা কৰি আছোঁ। আৰু 29 মাৰ্কছ পালে তেতিয়াহ'লে ফিমেল, আৰু STHৰ 38 যদি হয় তেতিয়াহ'লে আপোনালোকে ছেফ বুলি ভাবি ল'ব পাৰে। আৰু ফিমেলৰ ক্ষেত্ৰত 31 আৰু STPৰ যিটো আছে সেইটো হ'ল 41 ছেম টু ছেম SCৰ ধৰণে যায়, 1-2 নম্বৰ কমো হ'ব পাৰিব। আৰু ফিমেলৰ ক্ষেত্ৰত 31 ধৰিছোঁ। আৰু ABৰ যিটো কাট অফ ইয়াতকৈ অলপমান বেছি 1-2 নম্বৰকৈ বঢ়াই ল'ব, যেনেকুৱা জেনেৰেল কেটেগৰীত 44 আছে ইয়াত 43 বা 44 কৰি ল'ব, 44 আছে তেনেকুৱা 45-46 কৰি ল'ব। আৰু OBC যেনেকুৱা 40 আছে 42 কৰি ল'ব। ইয়াৰ কাৰণটো হৈছে যোনটো AB পোষ্ট আছে সেইটো ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, আৰু UB পোষ্টৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। তথাপিও মানে AB পোষ্টৰ যিটো এপ্লাই কৰিছে কেণ্ডিডেট, সেইটো কেণ্ডিডেটৰ পৰিমাণ বেছি আছে, এতিয়া কাৰণে কম্পিটিশ্যন বেছি হ'ব তাত, এতিয়া কাৰণে নাম্বাৰটো অলপ হাই লাগিব। আৰু আপোনালোকে যদি 80টা কুৱেশ্যন যদি কাৰেক্ট কৰিছে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্ত থাকক, যিকোনো কেটেগৰীৰ 80টা কাৰেক্ট কৰা হ'লে তেতিয়াহ'লে ভালেখিনি চান্স এটা আছে বুলি ভাবি ল'ব পাৰে। এইখিনিয়ে মই কুৱেশ্যনখন চালোঁ, এনালাইচিছ কৰিলোঁ, ইয়াৰ পৰা এইখিনি কাট অফ ডিছকাছ কৰিলোঁ। ধন্যবাদ ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ বাবে।